সি মোক মাৰ্ডাৰ কৰিব বুলি মেছেজ দিছে। সি মেছেজ দিছে মোক মাৰ্ডাৰ কৰিব বুলি। দুবাৰকৈ মোক গৰ্ভপাত কৰাইছে। দুবাৰকৈ এবচনো কৰিলে। বিয়া পাতিম বুলি ইমান দিনে মোৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে। তেতিয়া বিয়া পতা কৈ মোৰ লগত ইমান দিন ফিজিকেল ৰিলেশ্যন কৰিলে। আৰু এতিয়া সি পলাই আছে। এতিয়া সি মানে পলাই আছে। এতিয়া সি বেলেগ ছোৱালীৰ সৈতে বিয়া ঠিক কৰাইছে। সি মোৰ লগত কোৰ্ট মেৰেজো কৰি থৈছে। আৰু মই শুনা মতে সি শুক্ৰবাৰে কোনোবা বেংগলৰ ছোৱালী এজনীৰ লগত মানে বিয়া ঠিক হৈছে আৰু সি মোৰ লগত কোৰ্ট মেৰেজ কৰিছে। ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। 4 বছৰৰ প্ৰেমৰ অন্তত এতিয়া বিপদত পৰিছে যুৱতী। বিবাহৰ প্ৰলোভনেৰে যুৱতীক প্ৰতাৰণা কৰি পলায়ন যুৱকৰ। ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ অভয়াপুৰীত এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। অভয়াপুৰী থানাৰ সমীপৰ অনন্ত মেডিকেল নামৰ এখন ফাৰ্মাচীত সংঘটিত হৈছে এই বিশেষ ঘটনাটো। ফাৰ্মাচীখনৰ কৰ্মৰত আশিষ সাহাই বিগত 4 বছৰ ধৰি ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অহাৰ বিভিন্ন অভিযোগ উত্থাপিত হৈছে। সমান্তৰালভাৱে আদালতত বিবাহ সম্পন্ন কৰাৰো দাবী তুলিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। এই ঘটনাটোক কেন্দ্ৰ কৰি আজি স্থানীয় ৰাইজে যুৱতীগৰাকীক লগত লৈ পলাতক আশিষক বিচাৰি অনন্ত মেডিকেল নামৰ ফাৰ্মাচীখনত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ভুক্তভোগী যুৱতীগৰাকীক আৰক্ষী থানালৈ লৈ আনে। ইফালে ভুক্তভোগী যুৱতীগৰাকীক মাৰ্ডাৰ কৰাৰ লগতে বিভিন্ন ভয়াভুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে। আহক যুৱতীগৰাকীয়ে কি কয় এই সন্দৰ্ভত নিজ মুখেৰে শুনক দৰ্শকে। ইয়াতে কাম কৰে আশিষ সাহা। সি মোক আজি 4 বছৰ ধৰি মোৰ ভালপোৱা কি কৰি আছে আৰু মোৰ লগত বিয়াৰ কোৰ্ট মেৰেজ কৰিছে। দুবাৰকৈ এবচনো কৰিলে। তাৰপিছত সি নিজে কি গোটেইখিনি ডক্টৰ এতিয়া বহাই সি নিজে কৰিলে। তেতিয়া বিয়া পতা কৈ মোৰ লগত ইমান দিন ফিজিকেল ৰিলেশ্যন কৰিলে। এতিয়া সি মানে পলাই আছে। আৰু সি আশিষ সাহা। আৰু মই শুনা মতে সি শুক্ৰবাৰে কোনোবা বেংগলৰ ছোৱালী এজনীৰ লগত মানে বিয়া ঠিক হৈছে। এই অনন্ত মেডিকেলত কৰে। এই অভয়পুৰী থানাৰ সন্মুখত। কিমান দিনৰ প্ৰেম আছিল আপোনাৰ লগত? 4 বছৰৰ পৰা। আৰু সি প্ৰেমৰ প্ৰলোভন দিয়া সি মোৰ লগত ফিজিকেল ৰিলেশ্যন কৰি আছে আৰু সি মোৰ লগত কোৰ্ট মেৰেজ কৰিছে। কোৰ্ট মেৰেজ কৰিছে। কোৰ্ট মেৰেজ বিচাৰিছে এতিয়া ল'ৰা আহক ল'ৰাক লুকাই ৰাখিছে। ল'ৰা কালি পৰ্যন্ত সি মোক বিয়া পাতো কৈ আছিল। ৰেকৰ্ডিং আছে। কিন্তু এই সৌৰভ সাহাই মানে কালিৰ পৰা সিয়াৰ মোবাইল লৈছে। এই ইয়াৰ সৰু ভাইটি হয়। সিয়ে মোক দম মাৰিছে। আজি দুপৰীয়া মই সুধিব আহিছিলোঁ সি ক'ত আছে। সি মানে কৈছে আৰু থানাত যাম, কেছ কৰিম, কি কৰিব পাৰিম। কালি ভাবুকি দিছে মোক। আৰু এই সৌৰভ সাহাই আৰু গোটেই ভাইকেইজনে মোৰ ঘৰৰ মানুহকো মানে ধমকি দিছে। আশিষ সাহাও মোৰ ঘৰৰ বাইদেউক মানে ধমকি দিছে, ঘৰৰ শেষ কৰিম বুলি কৈছে। ৰেকৰ্ড আছে। আৰু মোক সি মেছেজ দিছে মোক মাৰ্ডাৰ কৰিব বুলি। তাৰ কাৰণে মেছেজবিলাকো আছে, মই দেখাব পাৰিম। তাৰপিছত সৌৰভ সাহাই কিন্তু মোক বহুত টৰ্চাৰ কৰিছে। অভয়াপুৰীৰ পৰা সৌৰভজ্যোতি দাসৰ ৰিপৰ্ট, খবৰ.com।